নমস্কাৰ আপোনালোকক পুনৰবাৰ ইজি টু ষ্টাডি চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত আপোনালোকৰ মাজলৈ কেইটামান সাধাৰণ জ্ঞানৰ কুৱেশ্যন এনচাৰ লৈ আহিছোঁ আৰু এই কুৱেশ্যন এনচাৰসমূহ আপোনালোকক আগন্তুক আহি থকা বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাসমূহত সহায় কৰিব। গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব। আজিৰ ভিডিঅ'টিৰ প্ৰথমটি কুৱেশ্যন হৈছে আমাৰ ৰাষ্ট্ৰীয় গীত বন্দে মাতৰম কৰ পৰা সংকলিত? অপশ্যনটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ আনন্দ মঠ। নেক্সট কুৱেশ্যনটি আছে কাৰ দ্বাৰা ভাৰতৰ সংবিধান সভা গঠন কৰা হৈছিল? অপশ্যনটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি কেবিনেট মিছন পৰিকল্পনা। মনত ৰাখিব কেবিনেট মিছন পৰিকল্পনাৰ দ্বাৰা ভাৰতৰ সংবিধান গঠন কৰা হৈছিল। নেক্সট কুৱেশ্যনটি আছে বৰ্তমান ভাৰতৰ বায়ু সেনাৰ প্ৰধান কোন? অপশ্যনটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ বিবেকৰাম চৌধুৰী। মনত ৰাখিব বৰ্তমান ভাৰতৰ বায়ু সেনাৰ প্ৰধান হৈছে বিবেকৰাম চৌধুৰী। নেক্সট কুৱেশ্যনটি আছে নিজাকৈ ইণ্টাৰনেট সেৱা আৰম্ভ কৰা দেশৰ প্ৰথম ৰাজ্য কোনখন? অৰ্থাৎ ভাৰতৰ কোনখন ৰাজ্যই প্ৰথমে নিজাকৈ ইণ্টাৰনেট সেৱা আৰম্ভ কৰিছিল? অপশ্যনটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি কেৰেলা। মনত ৰাখিব ভাৰতৰ প্ৰথম কেৰেলা ৰাজ্যখনে নিজাকৈ ইণ্টাৰনেট সেৱা আৰম্ভ কৰিছিল। নেক্সট কুৱেশ্যনটিত আছে তলৰ কোনখন ভাৰতীয় ৰাজ্যত পঞ্চায়তী ৰাজৰ কোনো অনুষ্ঠান নাই? অপশ্যনটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি নাগালেণ্ডত। মনত ৰাখিব নাগালেণ্ডত পঞ্চায়তী ৰাজৰ কোনো অনুষ্ঠান নাই। নেক্সট কুৱেশ্যনটিত আছে তলৰ কোনখন ৰাজ্যই প্ৰথমে পঞ্চায়তী ৰাজ গ্ৰহণ কৰিছিল? অপশ্যনটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি গুজৰাট। মনত ৰাখিব গুজৰাট ৰাজ্যখনে প্ৰথমে পঞ্চায়তী ৰাজ গ্ৰহণ কৰিছিল। নেক্সট কুৱেশ্যনটিত আছে ভাৰতত কেতিয়া পঞ্চায়তী ৰাজ ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছিল? অপশ্যনটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি 1959 চনত। মনত ৰাখিব 1959 চনত ভাৰতত পঞ্চায়তী ৰাজ ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছিল। নেক্সট কুৱেশ্যনটিত আছে ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদত পঞ্চায়তী ৰাজ প্ৰতিষ্ঠানৰ ব্যৱস্থা আছে? অপশ্যনটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি 40 নং অনুচ্ছেদ। মনত ৰাখিব 40 নং অনুচ্ছেদত পঞ্চায়তী ৰাজ প্ৰতিষ্ঠানৰ ব্যৱস্থা আছে। নেক্সট কুৱেশ্যনটিত আছে ভাৰতৰ আটাইতকৈ পুৰণি চহৰখনৰ নাম কি? অপশ্যনটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি বাৰাণসী। মনত ৰাখিব ভাৰতৰ আটাইতকৈ পুৰণি চহৰখন হৈছে বাৰাণসী। নেক্সট কুৱেশ্যনটিত আছে ক্ষেত্ৰফল অনুসৰি ভাৰতৰ দ্বিতীয় বৃহত্তম ৰাজ্য কোনখন? অপশ্যনটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি মধ্যপ্ৰদেশ। মনত ৰাখিব ক্ষেত্ৰফল অনুসৰি ভাৰতৰ দ্বিতীয় বৃহত্তম ৰাজ্য হৈছে মধ্যপ্ৰদেশ। নেক্সট কুৱেশ্যনটিত আছে অসম উপত্যকা বঁটা প্ৰথম প্ৰাপক কোন? অপশ্যনটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি ভৱেন্দ্ৰনাথ শইকীয়া। মনত ৰাখিব অসম উপত্যকা বঁটাৰ প্ৰথম প্ৰাপক হৈছে ভৱেন্দ্ৰনাথ শইকীয়া। নেক্সট কুৱেশ্যনটিত আছে হিমা দাসে কেতিয়া অৰ্জুন বঁটা লাভ কৰিছিল? অপশ্যনটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ 2018 চনত। মনত ৰাখিব হিমা দাসে 2018 চনত অৰ্জুন বঁটা লাভ কৰিছিল। নেক্সট কুৱেশ্যনটিত আছে 1556 চনত পানিপথৰ দ্বিতীয় যুদ্ধত আকবৰে কাক পৰাস্ত কৰিছিল? অপশ্যনটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি হিমু। মনত ৰাখিব পানিপথৰ দ্বিতীয় যুদ্ধ হিমু আৰু আকবৰৰ মাজত হৈছিল য'ত আকবৰে
হিমুক পৰাস্ত কৰিছিল নেক্সট কোৱেশ্চনটিত আছে সুন্দৰবন ৰাষ্ট্ৰীয় উদ্যান ক'ত আছে অৰ্থাৎ ক'ত অৱস্থিত অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ সি পশ্চিম বংগ মনত ৰাখিব সুন্দৰবন ৰাষ্ট্ৰীয় উদ্যান পশ্চিম বংগত অৱস্থিত নেক্সট কোৱেশ্চনটিত আছে ডফিয়া নীতিৰ প্ৰৱৰ্তন কোনে কৰিছিল অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ সি উইলছন মনত ৰাখিব ডফিয়া নীতিৰ প্ৰৱৰ্তন উইলছনে কৰিছিল নেক্সট কোৱেশ্চনটিত আছে কিমান চনত অসমত নিৰ্বাচন আয়োগ গঠন কৰা হৈছিল অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ বি 1954 চনত মনত ৰাখিব 1954 চনত অসমত নিৰ্বাচন আয়োগ গঠন কৰা হৈছিল নেক্সট কোৱেশ্চনটিত আছে আদিত্য L1 মিছন কোনখন দেশৰ মহাকাশ ভিত্তিক অভিযান অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ এ ইণ্ডিয়া মনত ৰাখিব আদিত্য L1 মিছন ইণ্ডিয়াৰ মহাকাশ ভিত্তিক অভিযান নেক্সট কোৱেশ্চনটিত আছে কামাখ্যা দেৱীৰ মন্দিৰ প্ৰথম নিৰ্মাণ কোনে কৰিছিল অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ ক নৰকাসুৰ মনত ৰাখিব কামাখ্যা দেৱী মন্দিৰটো প্ৰথম অৱস্থাত বা প্ৰথমে নৰকাসুৰে নিৰ্মাণ কৰিছিল নেক্সট কোৱেশ্চনটিত আছে আহোম ৰাজত্বকালৰ প্ৰথমজন বৰফুকন কোন আছিল অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ ক লাঙি বৰফুকন মনত ৰাখিব আহোম ৰাজত্বকালৰ প্ৰথমজন বৰফুকন হৈছে লাঙি বৰফুকন নেক্সট কোৱেশ্চনটিত আছে ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস কেতিয়া পালন কৰা হয় অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অন 28 ফেব্ৰুৱাৰী অৰ্থাৎ 28 ফেব্ৰুৱাৰীত মনত ৰাখিব ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস 28 ফেব্ৰুৱাৰীত পালন কৰা হয় নেক্সট কোৱেশ্চনটিত আছে হৰপ্পা সভ্যতা কিমান চনত আৱিষ্কৃত হৈছিল অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ এ 1921 চনত মনত ৰাখিব হৰপ্পা সভ্যতা 1921 চনত আৱিষ্কৃত হৈছিল অৰ্থাৎ আৱিষ্কাৰ হৈছিল